গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ৰাশি ফলতকৈ বেছি শক্তিশালী আমাৰ চিন্তা শক্তি। বন্ধুসকল, ৰাশি ফলে আমাৰ জীৱনত যিমান প্ৰভাৱ নেপেলায় নহয়, তাতকৈ বেছি প্ৰভাৱ পেলায় আমাৰ চিন্তা শক্তি। আমাৰ চিন্তা শক্তি ইমানেই পাৱাৰ আছে যে আমি যোনটো বস্তুৰ ওপৰত বেছিকৈ চিন্তা কৰিম, বেছিকৈ গুৰুত্ব দিম, সেই বস্তুটোৱে আমাৰ জীৱনত প্ৰভাৱ পেলাই দিয়ে। কিন্তু ৰাশি ফলে হয়তো আমাৰ জীৱনত প্ৰভাৱ নেপেলাবও পাৰে, হয়নে? ৰাশি ফল প্ৰত্যেকৰ লগত নিমিলিবও পাৰে, হয়নে? আজি মোৰ সিংহ ৰাশি, আজি মোৰ সিংহ ৰাশিত কি লেখা আছে সেই বস্তুটো মোৰ লগত হয়তো নিমিলিবও পাৰে। কিন্তু সেই ৰাশি ফলটো যে মই চালোঁ, চোৱাৰ বাবদ মোৰ জীৱনত এনেকুৱা এটা ডাঙৰ প্ৰভাৱ পেলাব পাৰে আমাৰ চিন্তা শক্তিৰ মাধ্যমেৰে। বন্ধুসকল, ৰাতিপুৱা শুই উঠিয়ে চাহকাপ খাই চিধাই আমি ৰাশি ফল চাওঁ। কোনোবাই বাতৰি কাগজৰ মাধ্যমেৰে চায়, কোনোবাই টিভি মাধ্যমেৰে চায়, কোনোবাই মোবাইলটো খুলি লৈ পেলাই প্ৰথমতে ৰাশি ফলটো চায় যে দিনটো কেনেকৈ যাব, আজি চাই লওঁচোন আজি দিনটো কেনেকৈ যায়নো, মোৰ ৰাশি ফলত কি লেখা আছে, হয়নে? আৰু ৰাতিপুৱাই যেতিয়া আমি ৰাশি ফলটো চাওঁ নহয়, আৰু চোৱাৰ পিছত কি হয়, যদি ভাল তাত কিবা লেখা আছে, ধৰি লওক ধন প্ৰাপ্তি লেখা আছে, কাৰোবাৰ লগত ভাল সংযোগ আছে, কাৰোবাৰ লগত প্ৰেম প্ৰীতিত ভাল আছে, মুঠৰ ওপৰত যদি ভাল কিবা লিখা আছে, তেতিয়া তাৰ ওপৰত আমি বেছি গুৰুত্ব নিদিওঁ। মোৰ আজি ৰাশি ফলটো ভাল, ঠিক আছে, ৰাশি ফলটো ভাল বুলি কৈ পেলাই থৈ দিলোঁ, আৰু সেইটো বস্তুৰ ওপৰত মই বেছি গুৰুত্ব নিদিওঁ, ঠিক আছে। যোনটো দিব লাগে আমি সেইটো নিদিওঁ, ঠিক আছে। যেতিয়া আমাৰ ভাল কিবা দেখা পাওঁ নহয় ৰাশি ফলত, তেতিয়া আমি সেই বস্তুৰ ওপৰত বেছি গুৰুত্ব নিদিওঁ। ভাল, মোৰ দিনটো আজি ভালে যাব, সেইটো মাত্ৰ চিন্তা কৰিলোঁ, চিন্তা কৰি তাতে সমাপ্ত কৰিলোঁ। কিন্তু যদিহে সেই ৰাশি ফলত লেখা আছে যে আজি সাৱধান, আপোনাৰ দুৰ্ঘটনা হ'ব পাৰে, আপোনাৰ মানহানি হ'ব পাৰে, এনেকুৱা ধৰণৰ কিবা যদি লেখা থাকে নহয়, তেতিয়াহ'লে আমাৰ কি হয়, আমি দিনটোৰ বাবে সেই বস্তুটোৰ ওপৰত চিন্তা কৰা আৰম্ভ কৰিলোঁ আৰু নিজকে সাৱধানে ৰখাৰ চেষ্টা কৰোঁ, ঠিক আছে। কিজনী ক'তবা দুৰ্ঘটনা হৈ যাব, হয়নে? কিবা হৈ যাব, হৈ গ'লে কি হ'ব, মোৰ ৰাশি ফলত আজি সেইটো লেখা আছে। কোনোবাই যদি মোক বেয়াকৈ কৈ দিয়ে, ক'তবা যদি মোৰ সন্মানৰ হানি হয়, ক'তবা বেলেগ জেগাত যদি হৈ যায়, কি হ'ব? তো সেই বস্তুটোক লৈ পেলাই আমি গভীৰ চিন্তাত পৰি যাওঁ। কিজনী ক'তবা মানহানি হ'ব, ক'তবা আমাৰ দুৰ্ঘটনা হ'ব, তাক লৈ পেলাই আমি বেছি গুৰুত্ব দিয়া আৰম্ভ কৰোঁ আৰু বেছি চিন্তাত পৰি যাওঁ। আৰু যেতিয়াই গোটেই দিনটো সেই বস্তুটোৰ ওপৰত চিন্তা কৰি থাকিম নহয়, চিন্তা কৰি থকাৰ লগে লগে কি হৈ যাব, আমাৰ লগত সেই দুৰ্ঘটনা ক'তবা ঘটি যাব, নহ'লে কোনোবাই আমাক বেয়াকৈ কৈ দিব, আমাৰ মানহানি হৈ যাব। বন্ধুসকল, সেইটো ৰাশি ফলত লেখাৰ কাৰণে হোৱা নাই। আমি যে বাৰে বাৰে সেই বস্তুটোৰ ওপৰত বেছি গুৰুত্ব দিলোঁ, বেছি চিন্তা কৰিলোঁ, সেইটো কাৰণে আমাৰ জীৱনত সেইটো প্ৰভাৱ পেলায়। বন্ধুসকল, আমি যি বস্তুৰ ওপৰত আমাৰ চিন্তা শক্তিৰ ইমানেই পাৱাৰ আছে বন্ধুসকল, যে ৰাশি ফলকো পিছ পেলাই দিব পাৰে, হয়নে? ৰাশি ফলকো ভুল কৰি দিব পাৰে। ইমানেই পাৱাৰ আছে আমাৰ চিন্তা শক্তিত যে ৰাশি ফলটো ভুল প্ৰমাণিত হৈ যাব, ইমান পাৱাৰ আছে। মই ক'বলৈ যোৱা নাই যে ৰাশি ফলত ভুল লেখা থাকে, কিবা লেখা থাকে, কিন্তু ৰাশি ফলত প্ৰত্যেক মানুহৰ লগত, ঠিক আছে, আজি মোৰ সিংহ ৰাশি আৰু বেলেগৰ সিংহ ৰাশি আছে, তো আজি সিংহ ৰাশিত যি লেখা আছে নহয়, সেই বস্তুটো হয়তো মোৰ জীৱনত নহ'ব পাৰে, মোৰ জীৱনত প্ৰভাৱ নপৰিব পাৰে, হয়তো কাৰোবাৰ পৰিব পাৰে, কাৰণ তাত বহুত নক্ষত্ৰ, গ্ৰহ, এইবিলাক বহুত কিবা কিবি থাকে, ঠিক আছে। তো সেইবিলাকৰ লগত যাৰ যি হৈ যায় নহয়, সেই বস্তুটো মিলি যায়, কিন্তু আমাৰ লগত নিমিলিব পাৰে। কিন্তু যদি সেই বস্তুৰ ওপৰত আমি ধৰক, মোৰ সিংহ ৰাশি, মোৰ আজি লেখা আছে মানহানি, তো মই যদি চিন্তা কৰি আছোঁ নহয়, যে যদি কোনোবাই মোক অপমান কৰে, যদি মোক বেয়াকৈ কৈ দিয়ে, যদি মানুহৰ মাজত কৈ দিয়ে, কি হ'ব,
মোৰ সঁচাকৈ মানহানি হ'ব নেকি? তো সেই বস্তুটোক যেতিয়াই বাৰে বাৰে মই চিন্তা কৰা আৰম্ভ কৰিলোঁ নহয়, তো চিন্তা শক্তি ইমানেই পাৱাৰ বন্ধুসকল যে সেই বস্তুটো মোৰ জীৱনত হৈ যাব পাৰে। কিন্তু আমি কওঁ কি যে ৰাশি ফলত লেখা আছিলে সেয়া হৈ গ'ল। আমি ৰাশি ফলক শুদ্ধ প্ৰমাণ কৰোঁ যে ৰাশি ফলৰ বাবে ৰাশি ফলত লেখা থকাৰ বাবেই আমাৰ হ'ল। কিন্তু আচল বস্তুটো হৈছে আমি চিন্তা কৰি থকাৰ বাবে ৰাশি ফলৰ কাৰণে হোৱা নাই। বন্ধুসকল, যদি ৰাশি ফলৰ কাৰণে হ'লহেঁতেন তেতিয়াহ'লে সিংহ ৰাশিটো ধন প্ৰাপ্তি লেখা থাকে বা কিবা লেখা থাকে, তো ধন কিয় প্ৰাপ্তি নহয়? সেইদিনাখন আমাৰ ভাল কিবা লেখা থাকে, ঠিক আছে, যোনদিনাখন বহুত ভাল লেখা আছে, তো সেই বস্তুটো কিয় আমাৰ লগত নহয়? কাৰণ সেই বস্তুটোক আমি চিন্তা নকৰোঁ, হয়নে? যে মোৰ ধন প্ৰাপ্তি লেখা আছে, এই মোৰ আজি ধন প্ৰাপ্তি হৈ যাব, তো সেই বস্তুটোক আমি গুৰুত্ব নিদিয়া হৈ যাওঁ। মোৰ ভাল, আজি মোৰ দিনটো ভাল যাব, তো মই সুখী মনে ঘৰৰ পৰা ওলাই যাওঁ। আৰু সেইদিনাখন ধৰক আমাৰ ভাল দিন গুচি যায়। কিন্তু সি যে যেনেকুৱা লেখা থাকে ধন প্ৰাপ্তি হ'ব, আমুক লেখা হ'ব, সেই বস্তুবিলাক কিন্তু নহয়। কিন্তু যদি মানহানি বা দুৰ্ঘটনা লেখা আছে আৰু সেই বস্তুটোক আমি যেতিয়াই চিন্তা শক্তিলৈ আনিলোঁ আৰু বাৰে বাৰে চিন্তা কৰা আৰম্ভ কৰিলোঁ, তেতিয়া আমাৰ সেই দুৰ্ঘটনাটো হৈ যায়। তো সেইটো কাৰণে বন্ধুসকল, আমি কেতিয়াও ৰাতিপুৱাই শুই উঠি কেতিয়াও ৰাশিফল চাব নাপায়। বন্ধুসকল, ঈশ্বৰে যেনেকৈ দিছে, ইউনিভাৰ্ছে আমাক যেনেকৈ এই সংসাৰত পঠিয়াইছে, সি তেনেকেই হ'ব। আমাৰ ভাগ্যত আমাৰ কৰ্মৰ বলত আমি যেনেকুৱা কৰ্ম কৰিম নহয়, সেই কৰ্ম অনুপাতত আমি যেনেকুৱা কৰ্ম কৰিম সেই অনুপাতে আমি ফলবিলাক পাম, ঠিক আছে। আমি বেয়া কৰ্ম কৰিছোঁ, বেয়া ফল পাম, ভাল কৰ্ম কৰিছোঁ, ভাল ফল পাম। কিন্তু আমি এই ৰাশিফল চাই আমাৰ ভাল হৈ যাব সেই তেনেকুৱা কোনো কথা নাথাকে, ঠিক আছে। আমাৰ প্ৰত্যেকটো বস্তু আমাৰ কৰ্মৰ ওপৰত থাকে, ঠিক আছে। যদি আমাৰ কৰ্ম ভাল আছে, আমাৰ চিন্তাধাৰা ভাল আছে, আমি ভাল চিন্তা কৰিছোঁ নহয়, যে কাৰো কেতিয়াও অহিত চিন্তা কৰা নাই, কাৰো ওপৰত হিংসা নাই, কাৰো প্ৰতি বেয়া ভাৱ নাই, ঠিক আছে। সদায় মই সেৱা শুশ্ৰূষা, মানুহ ক'ৰবা পাইছোঁ তাক সেৱা শুশ্ৰূষা কৰিছোঁ তেওঁ, হয়নে? কোনোবা অন্ধ মানুহ পাইছোঁ তেওঁক ৰাস্তা পাৰ কৰি দিছোঁ, জীৱ জন্তুক ক'ৰবা পানী খুৱাই দিছোঁ। এইবিলাক যেতিয়া কৰ্ম আমি কৰি গৈ থাকিম নহয় বন্ধুসকল, অট'মেটিকলি আমাৰ যদি ৰাশি ফলত বেয়াও লেখা থাকে নহয়, আমাৰ ভাল হৈ যায়। মাত্ৰ আমাৰ চিন্তা শক্তিত পজিটিভ আনিব লাগিব। আমি যদি সদায় পজিটিভ চিন্তা কৰি থাকোঁ নে যে মোৰ সদায় ভাল হ'ব, মই সদায় মানে ক'ৰবা মানুহক সহায় কৰিম, ক'ৰবা মই হেৰি কৰিম, ঠিক আছে, চৰাই চিৰিকটিক পানী খুৱাম, গৰুক দেখা পালে গাই গৰুক কিবা এটা খুৱাম, ঠিক আছে, তো মই সদায় ভাল কাম কৰিম আৰু মোৰ জীৱনত মোৰ সদায় ভাল হ'ব। ঈশ্বৰে মোক সদায় চকু মেলি চাব। আৰু সেই ভাৱনাৰে যদি আমি দিনটো আৰম্ভ কৰোঁ আৰু সদায় ৰাতিপুৱা শুই উঠিয়ে যেতিয়া আমি ঈশ্বৰক, সেই ঈশ্বৰ, সেই প্ৰভু, সেই ব্ৰহ্মাণ্ড, তোমাক ধন্যবাদ জনাইছোঁ যে তুমি পুৱাৰ সূৰ্য আমাক দেখুৱালা, তুমি মোক দিনটো দেখুৱালা, তাৰ বাবে এই পৃথিৱীখন দেখুৱালা, তাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ। আৰু তোমাৰ আশীৰ্বাদে আজি দিনটো পাৰ কৰিম আৰু সুন্দৰকৈ পাৰ হ'ব বুলি মই জানো, কাৰণ তুমি মোৰ লগত আছা। এনেকৈ যেতিয়া ৰাতিপুৱা শুই উঠি আমি প্ৰাৰ্থনা কৰি দিনটো আৰম্ভ কৰোঁ নহয়, আমাৰ যদি ৰাশিৰ ফলতো বেয়া লেখা থাকে, যদি আজি দুৰ্ঘটনাও লেখা থাকে, যদি কোনোবাই মানহানি কৰিম বুলি ভাবি থৈছে, সকলো খণ্ডন হৈ যাব। সকলো মানে কেনেকৈ ক'ৰ পৰা হৈ যাব আমি গমেই নাপাওঁ। বন্ধুসকল, মই যে ভিডিঅ' বনাই আছোঁ নহয়, মোৰ অভিজ্ঞতাৰে, আৰু যেতিয়ালৈকে নিজৰ অভিজ্ঞতা নহয়, নিজৰ জীৱনত তেনেকুৱা নহয়, কেতিয়াও আমি মানে অন্তৰৰ পৰা সেইখিনি কথা ক'ব নোৱাৰোঁ। কাৰণ মই কোনো স্ক্ৰিপ্ট লৈ মই ক'ৰবাত লিখি থৈছোঁ, চাই কৈছোঁ, সেই তেনেকুৱা নহয়। মোৰ যোনটো অন্তৰত আহিছে, যি আহিছে তাকে কৈ গৈ আছোঁ। মই ইয়াক এডিটিঙো নকৰোঁ, কোনো হেৰি নকৰোঁ, কাটকুটো নকৰোঁ, যেনেকৈ ভিডিঅ' বনাওঁ তেনেকৈ আপলোড কৰিম, হয়নে? তো বন্ধুসকল, আমি সদায় যেতিয়া জীৱনৰ সমস্যাবিলাক আহে, জীৱনৰ কিবা বিপদ আহে, কিবা বেমাৰ আজাৰ হয় নহয়, সদায় আমি ভাবোঁ যে গ্ৰহ নক্ষত্ৰ এইবিলাকৰ বেয়া আছে, আমি এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ, আমুকৰ ওচৰত যাওঁ, হয়নে? আৰু কি হয়, কিছুমান এনেকুৱা এষ্ট্ৰলজাৰ আছে, কিছুমান এনেকুৱা তান্ত্ৰিক আছে নহয়, তেওঁলোকে আমাক ঠগা আৰম্ভ কৰে, হয়নে? আমাক ঠগা আৰম্ভ কৰি দিয়ে, আমাক এনেকুৱাকৈ মানে ব্ৰেইনত, আমাৰ মগজুত এনেকুৱাকৈ প্ৰগ্ৰেমিং কৰে, এনেকুৱাকৈ আমাৰ ভৰাই দিয়ে নহয়,
যে আপুনি যদি এই বস্তুটো নলয়, এনেকুৱা ধৰণৰ কামখিনি আপুনি নকৰে, ঠিক আছে, এইখিনি প্ৰতিকাৰ যদি নকৰে, তেতিয়াহ'লে আপোনাৰ কিন্তু বিপদ অনিবাৰ্য। আৰু যেতিয়া সেই বস্তুটো জ্যোতিষীজনে বা কোনোবা এজনে আমাক কৈ দিলে নহয়, আমি সেই বস্তুটোক বেছি গভীৰভাৱে চিন্তা কৰা আৰম্ভ। আৰু যিমানেই চিন্তা কৰিম নহয়, সেই তেনেকুৱা সংকট আমাৰ কাষলৈ অহা আৰম্ভ হৈ যাব। তেনেকুৱা সমস্যা, তেনেকুৱা বিপদ আমাৰ কাষলৈ অহা আৰম্ভ কৰি দিব। কাৰণ আমি নিজেই মেনিফেষ্ট কৰিছোঁ, আমি আকৰ্ষণ কৰিছোঁ। এই সংসাৰখন মেগনেটিক টাইপ, মানে চুম্বকৰ দৰে, হয়নে? আমি যি বস্তুক আকৰ্ষণ কৰিম নহয়, যেনেকুৱা ধৰণৰ বস্তুক আকৰ্ষণ কৰিম, যি বস্তুক বেছিকৈ চিন্তা কৰিম, সেই বস্তুটো আমাৰ জীৱনলৈ গুচি আহে। গতিকে বন্ধুসকল, ৰাশি ফলতকৈ বেছি শক্তিশালী আমাৰ চিন্তা শক্তি। আমাৰ চিন্তা শক্তিত যদি আমি সদায় পজিটিভ চিন্তা কৰোঁ নহয়, সদায় যদি পজিটিভ বস্তুবিলাকৰ কথা চিন্তা কৰোঁ, ঈশ্বৰৰ কথা চিন্তা কৰোঁ, মোৰ এই বস্তুটো হ'বই, মই হ'লে এইখিনি কৰিম, ঠিক আছে, নিগেটিভ কোনো চিন্তাই নকৰোঁ, তেতিয়া কি হ'ব, আমাৰ জীৱনটো সম্পূৰ্ণ পজিটিভত গৈ থাকিব। বন্ধুসকল, মোৰ অভিজ্ঞতা, ঠিক আছে, ৰাশিফল কেতিয়াও ৰাতিপুৱা নাচাব। কেতিয়াবা ৰাতিপুৱাই যেতিয়া আমি ৰাশিফল চাম নহয়, আমাৰ দিনটো এনেই বেয়া হৈ যাব। যদি তাত বেয়াকৈ লেখা আছে, ভালকৈ লেখা আছে তো ভালেই হ'ব, ঠিক আছে। আৰু যেতিয়া ভাল লেখা থাকে নহয় বন্ধুসকল, আমি সেই বস্তুটো ৰাশিফল চাইছোঁ ন, সেই ৰাশিফলত যদি ভাল লেখা আছে, তেতিয়াহ'লে আমি কেতিয়াও সেইটো বস্তুক গুৰুত্ব নিদিওঁ। কিন্তু সেইটো বস্তুক গুৰুত্ব দিব লাগে, যে মোৰ আজি ধন প্ৰাপ্তি আছে, মোৰ ধন প্ৰাপ্তি হ'ব। মোৰ দিনটো যদি মই ধন প্ৰাপ্তি চিন্তা কৰি থাকোঁ নহয়, তেতিয়া সেই বস্তুটো আমাৰ জীৱনলৈ গুচি আহে, ঠিক আছে। তো সেইকাৰণে বন্ধুসকল, আমি ৰাশিফল ৰাতিপুৱাই কেতিয়াও চোৱা অনুচিত, আমি কেতিয়াও চাব নাপায়। ৰাশিফলে আমাক দিনটো বেয়া কৰি দিব পাৰে, কাৰণ আমি বেয়া বস্তুটো, নিগেটিভ বস্তুটোকেহে আমি প্ৰথম চকু দিম, আৰু সেই বস্তুটোতহে আমি বেছিকৈ গুৰুত্ব দিম, চিন্তা কৰিম, হয়নে? আৰু এই বস্তুবিলাক যে দিয়ে, সেইবিলাক এটা ব্যৱসায়, ঠিক আছে, যাতে সেইটো বস্তুক চাই পেলাই আমি কোনোবা জ্যোতিষীৰ লগত কণ্টেক্ট কৰোঁ, কাৰোবাৰ লগত কণ্টেক্ট কৰোঁ, হয়নে? তো সেইটো কাৰণে বন্ধুসকল, মই কাকো বেয়াকৈ কোৱা নাই দেই বন্ধুসকল। কোনোবাই যদি বিশ্বাস কৰে যাব পাৰে, কোনোবাই বিশ্বাস কৰে বিশ্বাসেই আদিমূল, হয়নে? কিন্তু মই এটাই কওঁ যে ঈশ্বৰতকৈ শক্তিশালী কোনো নাই, আৰু ঈশ্বৰে, ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে আমাক ইমান এটা ডাঙৰ শক্তি দিছে যে চিন্তা শক্তি, আকৰ্ষণ শক্তি। আমি যি চিন্তা কৰিম, যেনেকৈ চিন্তা কৰিম, সেই তেনেকৈ বস্তুবিলাক পাম, হয়নে? তো আমি যদি সদায় পজিটিভলি, সদায় ঘৰৰ পৰা ওলাই যোৱাৰ সময়তে চিন্তা কৰোঁ যে মোৰ আজি দিনটো ভাল হ'ব, মই এইখিনি কাম মোৰ সমাধান হ'ব, পজিটিভলি সেই বস্তুটোক যদি মই চিন্তা কৰি থাকোঁ, মনটোক ভাল কৰি ৰাখোঁ নহয়, তেতিয়া আমাৰ উৰ্জাটো পজিটিভ হ'ব, ঠিক আছে। আৰু যেতিয়া আমাৰ উৰ্জা পজিটিভ হ'ব নহয়, আমাৰ সকলো কামতে সফল হৈ যাব, হয়নে? তো বন্ধুসকল, ইমানটো দেখুৱালোঁ যে আমাৰ ৰাতিপুৱা কিয় আমি ৰাশিফল চাব নালাগে, ঠিক আছে। আমাৰ বহুতে সেইটো ভুল কৰোঁ, ৰাতিপুৱাই শুই উঠিয়ে ৰাশিফল চাওঁ, টিভিত হওক, মোবাইলত হওক, বা বাতৰি কাগজত হওক। গতিকে কেতিয়াও চাব নালাগে, কাৰণ দিনটো আমাৰ বেয়া হৈ যায়, আমাৰ চিন্তা শক্তি তাত সোমাই পৰে। তো ৰাশিফলতকৈ শক্তিশালী আমাৰ চিন্তা শক্তি, ঠিক আছে। তো গতিকে চিন্তা শক্তিক আমি পজিটিভ বস্তুত ব্যৱহাৰ কৰিব লাগে, যাতে নিগেটিভ বস্তুত ব্যৱহাৰ কৰিব নালাগে, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় যে ৰাশিফল চালে আমাৰ কি অপকাৰ হ'ব পাৰে, ৰাশিফলে আমাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায়, হয়নে? ৰাশিফলতকৈ আমাৰ আটাইতকৈ বেছি যে প্ৰভাৱ পেলায় আমাৰ চিন্তা শক্তিয়ে, সেই বস্তুটো সকলোৱে যাতে গম পাওক, সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনালোকে মোৰ ভিডিঅ' চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মোৰ যোনটো ইউটিউব চেনেল আছে, তাত আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, আৰু মোৰ ফেচবুক পেজটোত PKB ডিফেন্স যোনটো পেজ মোৰ ফেচবুকৰ, তাতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি